নমস্কাৰ বন্ধুসকল। মই আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো হ'ব টাইম এণ্ড ৱৰ্কৰ ওপৰত। আমি জানো যে প্ৰত্যেকটা এক্সামতে আমাৰ RRB হওক, SBI হওক বা IBPS হওক, যিমান এক্সামছতে আমাৰ কি হয়, টাইম এণ্ড ৱৰ্কৰ আমাৰ যিকোনো কুৱেশ্যনছ আহিবই। এটাতকৈ বেছি দুটা তিনিটা আমাৰ কুৱেশ্যনছ টাইম এণ্ড ৱৰ্কৰ ওপৰত থাকিবই। ঠিক আছে, আৰু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছখিনি ছল্ভ কৰিবলৈ আমি এটা মেথড ইউজ কৰিম, সেইটো হৈছে LCM মেথড। আৰু এই LCM মেথডে আমি যিকোনো কুৱেশ্যন, যিমান টান কুৱেশ্যন নহওক কিয়, আমি বহুত সোনকালে, খুব বেছি আমাৰ 5 ছেকেণ্ড লাগিব, এই 5 ছেকেণ্ডৰ ভিতৰতে আমি টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনবিলাক আমি ছল্ভ কৰিব পাৰিম। ঠিক আছে, চ' আহকচোন আমি LCM মেথড যোনটো আমি ল'ম টপিকত, LCM মেথডটো কেনেকৈ আমি ইউজ কৰোঁ এই টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছবিলাক ছল্ভ কৰিবলৈ, সেইটো আমি আজি শিকিব চেষ্টা কৰোঁ। ঠিক আছে, চ' আমি প্ৰথমতে ডাইৰেক্টলি আমাৰ কুৱেশ্যনছলৈ আহোঁ। ঠিক আছে, কুৱেশ্যনছৰ থ্ৰুদি আমি কি কৰিম, এই LCM মেথডেদি কেনেকৈ আমি টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনছখিনি আমি ছল্ভ কৰিব পাৰোঁ তাকে আমি চাওঁ। ঠিক আছে, কুৱেশ্যনটোত কি কৈছে যে A can do a piece of work in 20 days। ঠিক আছে, আমাৰ কি কৈছে যে এটা আছে, মানুহটোৱে কি কৰে, মানুহটোৱে এটা কাম কৰিবলৈ, ঠিক আছে, টু ডু আ পিচ অফ ৱৰ্ক ইন 20 days। আপোনাৰ কিমান দিন লাগে সেই কামটো কৰিবৰ কাৰণে? 20 দিন লাগে। ঠিক আছে, বি আছে বি আছে বি এলোন কেন ডু দ্য ৱৰ্ক ইন 30 days। মানে বি অকলে সেই কামটো কৰিবৰ কাৰণে তাক 30 দিন লাগে। এতিয়া সুধিছে যে ইন হাউ মেনি ডেজ এ এণ্ড বি কেন কমপ্লিট দ্য ৱৰ্ক। মানে এ আৰু বি যদি একেলগে কামটো কৰে, হয়নে, একেলগে কামটো কৰিলে সেই কামটো কিমান দিনত শেষ হ'ব? যদি সেই কামটো অকলে কৰে 20 দিন লাগিব, বি যদি সেই অকলে কামটো কৰে 30 দিন লাগিব। কিন্তু দুইটা যদি একেলগে কামটো কৰে তেতিয়া অবভিয়াছলি অকণমান কম দিন লাগিব। চ' সেইটো আমি কেনেকৈ ইউজ কৰিম, মানে কেনেকৈ আমি উলিয়াম? সেইটো উলিয়াবলৈ আমাৰ কি কৰিব লাগিব, আমি LCM মেথড আমি ইউজ কৰিম। ঠিক আছে, LCM মেথড। হা, আমি কি কৰিম, কিমান দিন লাগে? 20 দিন লাগে। বিক কিমান দিন লাগে? 30 দিন লাগে। ঠিক আছে, আমি কি কৰিম, আমি প্ৰথমতে টোটেল ৱৰ্ক উলিয়াই ল'ম যে টোটেল কামটো হ'ব কিমান। হা, কিমানখিনি টোটেল কাম আছিলে সেইটো আমি উলিয়াই ল'ম। সেইটো কেনেকৈ উলিয়াম আমি LCM লৈ পিনে। ঠিক আছে, LCM কিহৰ ল'ম? এই যোনটো 20 আছে, এই 30 আছে, এই 20 আৰু 30ৰ LCM ল'ম। ঠিক আছে, 20 আৰু 30ৰ LCM কিমান হয়? 20 আৰু 30ৰ LCM অবভিয়াছলি আমাৰ কি হ'ব? 60 হ'ব। ঠিক আছে, 60 হোৱাৰ পিছত আমি কি কৰিম, আমি এতিয়া এফিচিয়েঞ্চি বোলা বস্তু এটা আছে, মানে কিমান সি পাৰ্গত, সেই তাৰ পাৰ্গতটো আমি উলিয়াই ল'ম। মানে কিমান পাৰ্গত সেই কামটো কৰিবৰ কাৰণে, বি কিমান তাত পাৰ্গত। ঠিক আছে, চ' এফিচিয়েঞ্চি আৰু বিৰ এফিচিয়েঞ্চি উলিয়াম। এফিচিয়েঞ্চিটো কেনেকৈ ওলাম? এফিচিয়েঞ্চিটো হৈছে আমি টোটেল ৱৰ্ক যোনটো আছে, যোনটো আমি পালোঁ LCMটো ওলাই পিনে, হয় নে নহয়? LCM 20 আৰু 30ৰ LCM কি পালোঁ? 60। আৰু এই 60টো কি হয়? টোটেল ৱৰ্ক হয়। ঠিক আছে, এই টোটেল ৱৰ্কটো যদি আমি ডিভাইড বাই যদি আমি নাম্বাৰ অফ ডেইজ কৰোঁ, তেতিয়া আমি কি পাম? আমি এফিচিয়েঞ্চি বা বিৰ এফিচিয়েঞ্চিটো পাই যাম। ঠিক আছে, এতিয়া 60 আছিল টোটেল ৱৰ্ক, হয় নে নহয়? 60 বাই যদি আমি 20 কৰোঁ, এই 20টো আছিলে কিমান দিন লাগে, হয়নে? আমি কি পাম? 3 পাম। গতিকে এফিচিয়েঞ্চি কিমান ধৰিম আমি? 3 ধৰিম। ঠিক আছে, বিৰ এফিচিয়েঞ্চি কিমান আছিলে? বিৰ এফিচিয়েঞ্চি কি হ'ব? 60 ডিভাইড বাই 30 কৰিলে বিৰ এফিচিয়েঞ্চি ওলাই যাব। বিৰ এফিচিয়েঞ্চি কিমান আহিব? 2 আহিব। ঠিক আছে, মানে কিমান এফিচিয়েণ্টলি কাম কৰিব পাৰে? 3 এফিচিয়েঞ্চিত কাম কৰিব পাৰে, আৰু বি আপোনাৰ 2 এফিচিয়েঞ্চিত কাম কৰিব পাৰে। ঠিক আছে, এতিয়া টোটেল যদি চাওঁ, টোটেল কিমান আহিব? 3 + 2 আপোনাৰ 5 আহিব। এই 5টো কি হয়? এই 5টো হ'ব আপোনাৰ A + B। হা, A + Bৰ যোনটো এফিচিয়েঞ্চি সেইটো হ'ব 5। কাৰণ এফিচিয়েঞ্চি কিমান আছিলে? এফিচিয়েঞ্চি 3 আছিলে, নহয় জানো? এফিচিয়েঞ্চি 3 আছিলে, বিৰ এফিচিয়েঞ্চি 2 আছিলে। গতিকে টোটেল এফিচিয়েঞ্চি কিমান পালে আপুনি? টোটেল আপুনি 5 পালে। ঠিক আছে, এতিয়া নেক্সট কি কৰিব লাগিব আমি? নেক্সট আমাৰ ফৰ্মুলা এটা আছে। ঠিক আছে, সেই ফৰ্মুলাটো কি হৈছে? সেই ফৰ্মুলাটো হৈছে, মই এইখিনিত লিখিছোঁ যে হা এফিচিয়েঞ্চি ইনটু টাইম
ইকুৱেলছ টু টোটেল ৱৰ্ক। ঠিক আছে, এইটো আমাৰ ইম্পৰ্টেণ্ট ফৰ্মুলা। মানে যিকোনো মানুহ এটা, হা, সিহঁতৰ এফিচিয়েঞ্চি কিমান, সেই এফিচিয়েঞ্চি দি যদি আপুনি তাৰ কিমান সময় লাগে সেইটো যদি মাল্টিপ্লাই কৰি দিয়ে, এফিচিয়েঞ্চি ইনটু তাৰ কিমানখিনি সময় লাগিব, তেতিয়া আপুনি কি পাব, সেই টোটেল কামখিনি পাই যাব। সাপোজ মানুহটো ইমানখিনি এফিচিয়েণ্ট আছে, তাতে যদি আমি ইমানখিনি টাইম মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া আমি তাৰ টোটেল কামখিনি আমাৰ ওলাই যাব। চ' এইটো ফৰ্মুলা আমাৰ ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো হৈছে এফিচিয়েঞ্চি ইনটু টাইম, that will be equals to total work। ঠিক আছে, এতিয়া আমাক সুধিছে কি, টাইম সুধিছে, এ আৰু বি একেলগে মিলি কিমান কৰিব পাৰিব, হয় নাই? গতিকে এ আৰু বিৰ এফিচিয়েঞ্চি আমি উলিয়াব লাগিব। ঠিক আছে, এ আৰু বিৰ এফিচিয়েঞ্চি, ঠিক আছে, এ আৰু বিৰ আমি এফিচিয়েঞ্চি, ঠিক আছে, এফিচিয়েঞ্চি ইনটু যদি আমি টাইম উলিয়াই দিওঁ, তেতিয়া আমি কি পাম, টোটেল ৱৰ্ক পাম, নহয় জানো? এতিয়া এ আৰু বিৰ এফিচিয়েঞ্চি কিমান আছিলে, এ আৰু বিৰ এফিচিয়েঞ্চি 5 আছিলে। ঠিক আছে, আৰু টাইমটো আমাক উলিয়াব দিছে, কিমান টাইমত এ আৰু বি একেলগে কামটো কৰিব পাৰিব, নহয় জানো? সেইটো টাইম আমাক উলিয়াব দিছে। ইকুৱেলছ টু টোটেল ৱৰ্ক, টোটেল ৱৰ্কটো কিমান আছিলে আমাৰ, 60 আছিলে, 60। গতিকে টাইম আমাৰ কিমান পাম, ডিভাইড কৰিলে 60/5 যদি কৰোঁ আমি, এনচাৰটো 12 পালোঁ। ঠিক আছে, তাৰ মানে কি, এ আৰু বি দুইটা যদি একেলগে মিলি পিনে কামটো কৰে, তেতিয়া আমাৰ টাইম কিমান পাম, 12, মানে 12 দিনত দুইটাই মিলি পিনে একেলগে কামটো কৰিব পাৰিব। ঠিক আছে, যিহেতু আমি ইয়াতে এ আৰু বিৰ এফিচিয়েঞ্চি লৈছোঁ, এ আৰু বিৰ এফিচিয়েঞ্চি লৈছোঁ, গতিকে এই টাইমটো কি পাম আমি, এ আৰু বি একেলগে মিলি কামটো কৰিলে কিমানখিনি সময় লাগিব সেইটো পাম। যোনটো বস্তুৰ এফিচিয়েঞ্চি লওঁ সেইটো বস্তুৰে টাইম পাম, কিন্তু টোটেল ৱৰ্কটো কি হ'ব, টোটেল ৱৰ্কটো সেম হ'ব, কাৰণ গোটেইকেইটাৰ আমি টোটেল ৱৰ্কটো কমন ধৰিছোঁ, ইট ইজ কমন মাল্টিপল, সেইটো হৈছে লিষ্ট কমন মাল্টিপল। ঠিক আছে, চ' এইটো আছিলে আমাৰ এলচিএম মেথড। ঠিক আছে, আৰু একদম ইজি, আমি কি কৰিলোঁ আকৌ বুজাই দিছোঁ। আমি প্ৰথমতে কৰিলোঁ যে এ ৰ কিমান দিন লাগিছিলে, 20 দিন অকলে কৰিবলৈ, বি কিমান দিন লাগে কামটো কৰিবলৈ, 30 দিন। গতিকে আমি প্ৰথমতে টোটেল ৱৰ্কটো উলিয়াই ল'ম, টোটেল ৱৰ্ক কিমান হ'ব, এ আৰু এৰ যিমান দিন লাগিছিলে, বিৰ যিমান দিন, তাতে আমি এলচিএম উলিয়াই ল'ম। এলচিএমটো কি আছিলে, 60 আছিলে। ঠিক আছে, তাৰপিছত আমি উলিয়াম কি, এফিচিয়েঞ্চি উলিয়াম। এফিচিয়েঞ্চি কি কেনেকৈ উলিয়াম, এই 60/20 কৰিলে এফিচিয়েঞ্চি এৰ কিমান আহিলে, 3, 60/30 কৰিলে বিৰ এফিচিয়েঞ্চি আহিলে 2। এতিয়া আমাক এফিচিয়েঞ্চি কিহৰ লাগে, এ আৰু বি দুইটা মিলি পিনে লাগে, গতিকে মিলি পিনে কি হ'ব, এ প্লাছ বি যদি কৰোঁ আমি, 3 + 2 আমাৰ 5 আহিলে, নহয় জানো? আৰু এতিয়া নেক্সট আমি ফৰ্মুলাটো লগাই দিম। ফৰ্মুলা কি হয়, এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক হয়। এফিচিয়েঞ্চি কিহৰ লাগিছিলে আমাক, এ প্লাছ বিৰ আছিলে, কাৰণ টাইমটো এ প্লাছ বিৰ উলিয়াব দিছে, গতিকে এ প্লাছ বিৰ এফিচিয়েঞ্চি 5, আৰু টাইমটো আমাৰ উলিয়াব দিছে, ইনটু ইকুৱেলছ টু কি আহিব আপোনাৰ, টোটেল ৱৰ্কটো আহিব। টোটেল ৱৰ্ক কিমান আছিলে, 60 আছিলে, গতিকে টাইমটো কিমান পালে আপুনি, 12 ডেজ পালে। ঠিক আছে, নেক্সট কুৱেশ্যন আমি কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক, এ এণ্ড বি টুগেডাৰ কেন ডু আ পিচ অফ ৱৰ্ক ইন 7.5 days। আপুনি মোৰ যিমানকেইটা কুৱেশ্যন পাব, গোটেইকেইটা বেলেগ বেলেগ ভেৰিয়েণ্টৰ পাব। ঠিক আছে, কোনো এটা কুৱেশ্যন ৰিপিট নহ'ব, কোনো এটা কুৱেশ্যন আপোনালোকে চেম নাপাব, কাৰণ একেটা কুৱেশ্যনকে বাৰে বাৰে কৰি থাকি লাভ নাই। আমি কি কৰিব লাগিব, বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন কৰিব লাগিব, কাৰণ এক্সামত একেটা কুৱেশ্যনে আহি নাথাকে, এক্সামত বেলেগ বেলেগ টাইপৰ কুৱেশ্যন আহিব, গতিকে আমি বেলেগ বেলেগ টাইপৰ কুৱেশ্যন আমি চল্ভ কৰিম। ঠিক আছে, এইটো কুৱেশ্যনত চাওক, কৈছে যে এ এণ্ড বি টুগেডাৰ কেন ডু আ পিচ অফ ৱৰ্ক ইন 7.5 days। মানে ইয়াতে কি কৈছে, এ আৰু বি দুইটা টুগেডাৰ মিলি পিনে, ঠিক আছে, এতিয়া কৈছে যে এ আৰু বি দুইটা একেলগে মিলি পিনে কিমান ডেজত কাম কৰিলে, কামটো কৰিব পাৰে 7.5 days। 7.5 days যদি কৰে, এইটো যদি কোনোবাই নাজানে মই কৈ দিছোঁ, 7.5টো কেনেকৈ উলিয়াব, প্ৰথমতে 2 7 জাৰ 14 কৰিব, আৰু 14, 2 7 জাৰ 14 কৰিলে 14 প্লাছ এই 1 কৰিব লাগিব, 15 আহিব। ঠিক আছে, আৰু তলত আপোনাৰ 2টো থাকি যাব। ঠিক আছে, এতিয়া এ আৰু বি প্ৰথমতে দুইটা মিলি পিনে তাক কিমান দিনত কামটো কৰে, সিহঁতে কামটো শেষ কৰে, 15/2, 2 ডেইজত সিহঁতে কামটো শেষ কৰে। ঠিক আছে, নেক্সট কৈছে যে বি এলন কেন ডু ইট ইন 25 days। ঠিক আছে, এতিয়া বি অকলে সেই কামটো কিমান দিনত কামটো খতম কৰে, 25 ডেইজত। ঠিক আছে, এতিয়া সুধিছে যে এ অকলে সেই কামটো কিমান দিনত শেষ কৰিব পাৰিব। ঠিক আছে,
এ আৰু বি এ আপোনাৰ 15/2 ডেজত দুইটা মিলি পিনে কাম কৰে। দুইটা মিলি পিনে কাম কৰিলে কি হয়, 15/2 ডেজত সিহঁতে কামটো শেষ কৰে। বি যদিহে অকলে কামটো কৰে 25 ডেজ লাগে। এতিয়া সুধিছে যে এ যদি অকলে কামটো কৰে যে কিমান সিহঁতৰ এক কিমান টাইম লাগিব সেইটো সুধিছে। ঠিক আছে, আমি আকৌ সেই এলচিএম মেথডলৈ যাওঁ। ঠিক আছে, এ আৰু বিক দুইটা মিলি পিনে 15/2 ডেজ লাগে আৰু বিক আমি 25 ডেজ লাগে অকলে কামটো কৰিবলৈ। গতিকে প্ৰথমতে আমি কি কৰিম, আমি টোটেল ৱৰ্কটো উলিয়াই ল'ম। টোটেল ৱৰ্কটো কেনেকৈ উলিয়াম, এলচিএম ল'ম। ঠিক আছে, এতিয়া এলচিএমটো চাওক, ইয়াত 15/2 আছে আৰু 25 আছে। এলচিএম আমি কিহৰ ল'ম, টাইম এণ্ড ৱৰ্কত আমি এলচিএম সদায় সেই ওপৰৰ কেইটাৰ ল'ম, 15 আৰু 25ৰে এলচিএম ল'ম। এই টুটো আমি নেগলেক্ট কৰিম। ঠিক আছে, টুটো কিয় নেগলেক্ট কৰিম, কাৰণ সেইটো মই পিছত বুজাই আছো। ঠিক আছে, এতিয়া 15 আৰু 25ৰ এলচিএম আপুনি ওলাওক। ঠিক আছে, সেইটো এটা ইজি মেথড আছে। আমি কি কৰিম, ডাঙৰটো চাম। ডাঙৰটো আমাৰ কি হয়, 15 আৰু 25। 15 আৰু 25 ডাঙৰ বস্তুটো হৈছে 25। 25ৰে মাল্টিপল চাম। 25 প্ৰথমতে 25টো 15ৰে কাট খায় নেকি, নাখায়। ঠিক আছে, গতিকে 25ৰ আমি হায়াৰ মাল্টিপললৈ যাম। 25 টু জাৰ হয়নে, 25 টু জাৰ কৰিলে কিমান আহিব, 50 আহিব। 50টো আপোনাৰ 15 কেনচেল হয় নেকি, নহয়। গতিকে 50টো এলচিএম হ'ব নোৱাৰে। ঠিক আছে, 50টো এলচিএম হ'ব নোৱাৰে। 25 ইনটু 3 কৰিম। 25 ইনটু 3 কৰিলে কিমান পাম, 75 পাম, নহয় জানো। 75টো 15ৰে কেনচেল হয় নেকি, হয়। ঠিক আছে, গতিকে 75টো কি হ'ব, আমাৰ এলচিএম হ'ব। বুজি পালে। চ' এনেকে আমি ইজিলি এলচিএম ওলাব পাৰোঁ। ঠিক আছে, সেইটো মই ইৰেজ কৰি দিছোঁ, কিন্তু এনেকে আমি এলচিএম বিলাক এনেকে উলিয়াওঁ। ঠিক আছে, চ' এলচিএম পালো আমি 75। এতিয়া আমাক কি লাগে, এলচিএমটো কি হ'ল, আপোনাৰ টোটেল ৱৰ্ক হৈ গ'ল। এতিয়া আমি কি জানো যে আমি এফিচিয়েঞ্চি উলিয়াব লাগিব। এফিচিয়েঞ্চি কেনেকৈ উলিয়াম, এই 75 যদি ডিভাইড বাই এইটো কৰোঁ, হয়নে। আমি কি কৰিম, 75টো আমি যদি ইয়াতে লিখোঁ, মই 75টো আমি ডিভাইডেড বাই এই নাম্বাৰ অফ ডেজ কৰিব লাগিব, তেতিয়া আমি এলচিএম পাই যাম। এ প্লাছ বিৰ নাম্বাৰ অফ ডেজ কিমান আছিলে, 15/2। এই টুটো আমাৰ ওপৰলৈ উঠি যাব, নহয় জানো। এই টুটো আমাৰ ওপৰলৈ উঠি যাব। গতিকে 15 আপোনাৰ 5 জাৰ 75, 5 টু জাৰ 10। গতিকে এফিচিয়েঞ্চি এ প্লাছ বিৰ কিমান আহিলে, এ আৰু বি দুইটা মিলি পিনে এফিচিয়েঞ্চি আছিলে 10। ঠিক আছে, এই টুটো যে ওপৰত উঠি গ'ল যে ডিভাইড কৰোঁতে, সেইটো কাৰণে আমি টুটো আমি কনচিডাৰ কৰা নাছিলোঁ এই এলচিএম উলিয়াওঁতে। এলচিএম ওলাওঁতে মই যে ক'লো এই তলৰ বস্তুটো নেগলেক্ট কৰিব, অকল ওপৰৰ তাৰ এলচিএম ওলাব। সেইটো ৰিজনটো হৈছে কাৰণ টুটো যেতিয়া আমি ডিভাইড কৰোঁ, এই যেতিয়া আমি এলচিএমেৰে আমি এইটো বস্তু ডিভাইড কৰোঁ, মানে এলচিএমটোক আমি এই নাম্বাৰ অফ ডেজেৰে ডিভাইড কৰোঁ, তেতিয়া এই ডিনমিনেটৰটো ওপৰলৈ উঠি যায়। সেইটো কাৰণে আমি টুটো আমি নেগলেক্ট কৰিব কওঁ। ঠিক আছে, চিমিলাৰলি এইটোৰ এফিচিয়েঞ্চি কিমান আহিব, বিৰ এফিচিয়েঞ্চি 75/25 কৰিলে আপুনি 3 আহিলে। ঠিক আছে, এতিয়া চাওক, এতিয়া আমি কি পালো হা, এতিয়া আমি পালো যে এ প্লাছ বিৰ এফিচিয়েঞ্চি কিমান হয়, এ প্লাছ বিৰ এফিচিয়েঞ্চি 10 হয়। ঠিক আছে, বিৰ অকলে এফিচিয়েঞ্চি কিমান হয়, 3 হয়। তাৰ মানে এৰ এফিচিয়েঞ্চি কিমান হ'ব, এ প্লাছ বি দুইটা মিলি যদি এফিচিয়েঞ্চি 10 থাকে, বিৰ যদি এফিচিয়েঞ্চি 3 থাকে, গতিকে এৰ কিমান আহিব, 7 হ'ব। কাৰণ এইটোৰ পৰা যদি মাইনাছ কৰোঁ, এই নাম্বাৰ 1ৰ পৰা যদি আমি নাম্বাৰ 2টো যদি মাইনাছ কৰি দিওঁ, তেতিয়া আমি 7 পাই যাম। এই বি বি কেনচেল যাব, গতিকে এৰ এফিচিয়েঞ্চিটো কিমান থাকিব, অকল 10 - 3 7 হৈ গ'ল। ঠিক আছে, এতিয়া আমি ফৰ্মুলা লগাই দিম। ফৰ্মুলা কি আছিলে, ফৰ্মুলা আছিলে যে এফিচিয়েঞ্চি ইনটু টাইম, সেইটো কি আছিলে, টোটেল ৱৰ্ক আছিলে। ঠিক আছে, এইটো চবতকে ইজি ফৰ্মুলা। এতিয়া টাইম কিহৰ উলিয়াব দিছে, এ এলোন, হয়নে, এ এলোন। গতিকে এফিচিয়েঞ্চি কিহৰ ল'ম, এৰ ল'ম অকল। এৰ এফিচিয়েঞ্চি কিমান আছিলে, 7 আছিলে। এইটো হ'ব টাইম টি। টোটেল ৱৰ্ক কিমান আছিলে, 75 আছিলে। ঠিক আছে, গতিকে টাইমটো কি হ'ল, 75/7। এইটো যদি আপুনি চাই, 75/7 যদি আপুনি কৰে, 7 1 জাৰ 7 আহিলে, 0 আহিলে, 5 আহিলে, হয়নে। গতিকে মানে এইটো 10 আহিব, তেতিয়া এইটো 5 আহিব, মানে এটা 0 আহিলে, এটা 5 আহিলে। ঠিক আছে, এইটো আপোনালোকে জানে কেনেকৈ ডিভাইড কৰিব লাগে। চ' এইটো আপোনাৰ কেনেকৈ লিখিব পাৰিম আমি, এইটো আমি লিখিব পাৰিম যে 10, যদি আমি ফ্ৰেকশ্যনত লিখোঁ,
ফ্ৰেকশ্যনত লিখিলে কিমান আহিব 7 10 জাৰ 70 আহিলে আৰু ৰিমাইণ্ডাৰ কিমান থাকিলে 5 থাকিলে হয়নে 5 আৰু কুৱেশ্যনটো যোনটো আছিলে সেইটো আছিলে 7 গতিকে এনসাৰটো কি আহিলে 10 5/7 বুজি পালে নেক্সট কুৱেশ্যন আহো নেক্সট কুৱেশ্যনটো চাওক আমি যিমান কুৱেশ্যন আছে সব কুৱেশ্যন আমি এলচিএম মেথডে আমি সলভ কৰিব পাৰিম ঠিক আছে আৰু বস্তুটো বহুত ইজি হয় আৰু সহজো হয় বৰ্তমান আপোনালোকৰ চাগে অকমান টাফ লাগিব কিন্তু যেতিয়া আপোনালোকে বস্তুটো শিকি যাব আপোনালোকে যেতিয়া বেলেগ বেলেগ কুৱেশ্যনছ কৰিব ট্ৰাই কৰিব আপোনালোকে চাব যে এলচিএম মেথডে আপুনি যিকোনো কুৱেশ্যনে সলভ কৰিব পাৰে আৰু বস্তুটো ইজি হৈ যায় ট্ৰেডিশ্যনেল মেথডটো অকমান দীঘলীয়া হয় আৰু লম্বা হয় সেইটোৰ ইউজ আছে কিন্তু এলচিএম মেথডটো আপুনি most of the time আপোনালোকে সেইটো ইউজ কৰিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক A, B and C can do a piece of work in 8 days হা কৈছে যে A বি আৰু চি হা গোটেইকেইটা মিলি পিনে তিনিটাই মিলি পিনে হা এটা মই যদি ডেইজ লিখো কিমান দিনত কামটো কৰিব পাৰে 8 দিনত কামটো কৰিব পাৰে 8 দিনত ঠিক আছে তাক কৈছে বি এলন কেন ডু দ্য চেম ৱৰ্ক ইন 18 ডেইজ ঠিক আছে বি সেই কামটো অকলে কিমান দিনত কৰি দিয়ে 18 দিন লাগে কৰিবলৈ ঠিক আছে আৰু চি কৈছে চি এলন কেন ডু দ্য চেম ৱৰ্ক ইন 24 days এতিয়া সুধিছে যে এ অকলে সেই কামটো কিমানত কৰিব পাৰিব ঠিক আছে প্ৰথম কথা আমি কি কৰিম টোটেল ৱৰ্কটো উলিয়াই ল'ম টোটেল ৱৰ্ক ঠিক আছে আমি কি কৰিম টোটেল ৱৰ্কটো কেনেকৈ উলিয়াম এই তিনিটাৰে আমি কি কৰিম এলচিএম ল'ম নহয় জানো এলচিএম এতিয়া এলচিএম চাওক 24 প্ৰথমতে 24টো 8ৰে কাটা যায় নে যায় হয়নে কিন্তু 18ৰে কাটা যায় নেকি নাযায় গতিকে এলচিএম 24 হ'ব নোৱাৰে ঠিক আছে গতিকে 24 মাল্টিপল চাম 24 ইনটু 2 কৰি চাওঁ 2 কৰিলে কিমান আহিব 48 আহিব হয়নে 48টো 8ৰে ডিভাইড হয় নেকি হয় কিন্তু 18ৰে ডিভাইড হয় নেকি নহয় গতিকে 48টো আপোনাৰ এলচিএম হ'ব নোৱাৰে ঠিক আছে ইনটু 3 কৰি চাওঁ 24 ইনটু 3 হয়নে 24 ইনটু 3 কৰিলে কিমান পাম আমি 72 পাম ঠিক আছে এতিয়া চাওক 8ৰে 72 কাট খায় নে খায় হয়নে 18ৰে চাওক মানে 9 8 জাৰ 72 হ'ব গতিকে 8ৰে আপোনাৰ কেনচেল গৈ আছে 18 দি চাওক 18 যদি আপুনি চাই 72 হয়নে 18 4 জাৰ কৰিলে 72 আহি আছে yes গতিকে এলচিএমটো কি পালে আপুনি 72 পালে ঠিক আছে আৰু 24 দি অবভিয়াছলি যাব কাৰণ 24 3 জাৰ 74 72 আহিব ঠিক আছে গতিকে এনেকৈ আমি এলচিএমও ইজিলি ওলাব পাৰোঁ এতিয়া আমি কি কৰিম এতিয়া আমি জানো যে এফিচিয়েঞ্চি ওলাব লাগিব এফিচিয়েঞ্চি মানে সি কিমান পাৰ্গত সেই কামটো কৰিবৰ কাৰণে ঠিক আছে আমি কি জানো ডিভাইড কৰিব লাগিব 72 ডিভাইড বাই 8 কিমান আহিব এনচাৰটো আছিলে আমাৰ 9 আহিব নহয় জানো 9 8 জাৰ 72 72 ডিভাইড বাই 18 এফিচিয়েঞ্চি কিমান আহিলে 4 আহিলে 72 ডিভাইড বাই 24 এফিচিয়েঞ্চি আহিলে 3 ঠিক আছে এতিয়া আমাৰ ডাইৰেক্টলি উলিয়াই দিওঁ ঠিক আছে এ প্লাছ বি প্লাছ চিৰ এফিচিয়েঞ্চি কিমান আহে 9 পালো ঠিক আছে বিৰ এফিচিয়েঞ্চি কিমান পালো 4 পালো হা আৰু চিৰ এফিচিয়েঞ্চি কিমান পালো 3 পালো ঠিক আছে এ প্লাছ বি প্লাছ চি গোটেইকেইটা মিলি পিনে এফিচিয়েঞ্চি 9 আছিলে বি অকলে এফিচিয়েঞ্চি 4 হয়নে চি অকলে এফিচিয়েঞ্চি 3 গতিকে এৰ এফিচিয়েঞ্চি কিমান হ'ল এই দুটা বি আৰু চি হয়নে বি আৰু চি দুইটা মিলি পিনে এফিচিয়েঞ্চি কিমান হৈ আছে 7 হৈ আছে এই বি আৰু চি দুইটাৰ এফিচিয়েঞ্চি কিমান হৈ আছে 4 + 3 7 হয় নাই গতিকে এৰ এফিচিয়েঞ্চি কিমান আহিব টোটেল এফিচিয়েঞ্চি যদি 9 আছিলে আৰু বি প্লাছ চিৰ এফিচিয়েঞ্চি আপোনাৰ 7 আছিলে গতিকে টোটেল এৰ এফিচিয়েঞ্চি কিমান আহিলে 2 আহিলে এৰ এফিচিয়েঞ্চি কিমান আহিলে 2 আহিলে ঠিক আছে এতিয়া আমি সেই হেৰিটো উলিয়াই দিওঁ যোনটো আমাৰ ফৰ্মুলা আছিলে efficiency into time equals to total work ঠিক আছে এতিয়া সুধিছে এ এলন কেন ফিনিশ কিমান দিনত এ অকলে কামটো কৰিব পাৰে তে এৰ যিহেতু সুধিছে গতিকে এফিচিয়েঞ্চি এ লওঁ ঠিক আছে এফিচিয়েঞ্চি এৰ কিমান আছিলে 2 ইনটু টাইম ইকুৱেলছ টোটেল ৱৰ্ক কিমান আছিলে 72 গতিকে টাইম কিমান পাব আপুনি 36 এনচাৰটো কিমান হ'ল 36
ঠিক আছে। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত কি কৈছে? A can do 1/2 piece of work in 5 days. ঠিক আছে। B can do 3/5 of the same work in 9 days. C can do 2/3 of that work in 8 days. ইয়াতে ভয় খাবলগীয়া বস্তু একো নাই। ঠিক আছে। প্ৰথমতে আমি কি কৰিম, যে কৈছে যে এ কি কৰিব পাৰে, যে হাফ ৱৰ্ক হয়নে, আধা ৱৰ্ক সি কিমান দিনত কাম কৰিব পাৰে? 5 দিন লাগে তাক কামটো কৰিবৰ কাৰণে। তে পুৰা ৱৰ্ক মানে আমাৰ ওৱান ৱৰ্ক নহয় জানো? ওৱান ৱৰ্ক সি কিমান কাম কৰিব পাৰিব? 5 × 2 আহিব, এই 2টো ওপৰলৈ উঠি যাব। ঠিক আছে, গতিকে 10 দিন লাগিব। ঠিক আছে, এইটো আছিলে এৰ কাৰণে। ঠিক আছে। চিমিলাৰলি বিৰ কাৰণে চাওক। বিৰ কাৰণে কি আছে? 3/5 ৱৰ্ক কমপ্লিট কৰিব তাক 9 days লাগে হয়নে? গতিকে গোটেই এটা কাম কৰিবৰ কাৰণে তাক কিমান দিন লাগিব? 9 × 5/3 days লাগিব নহয় জানো? গতিকে এইটো কিমান আহিব? 3 × 3 = 9, 3 × 5 = 15 ডে লাগিব। 15 ডে। ঠিক আছে। চিৰ কাৰণে চাওক। চি হয়নে? চি আকৌ চাওক, 2/3 কামখিনি কৰিবৰ কাৰণে তাক আপোনাৰ 8 days লাগে। 8 days হয়নে? গতিকে তাক এটা কাম কৰিবলৈ, পুৰা ওৱান ৱৰ্ক কৰিবলৈ কিমান দিন লাগিব? 8 × 3/2 days লাগিব। ঠিক আছে, গতিকে 2 × 4 = 8, 4 × 3 = 12 days লাগিব। ঠিক আছে। এতিয়া আমাৰ যিহেতু এৰ আমি ওৱান ৱৰ্কৰ ডে পাই গলো, বিৰ ওৱান ৱৰ্কৰ ডে পাই গলো, চিৰ ওৱান ৱৰ্কৰ ডে পাই গলো, এতিয়া আমি সেই আকৌ আগৰ যোনটো আমাৰ মেথড সেইটোলৈ আহি যাম। ঠিক আছে। এৰ আপোনাৰ কিমান দিন লাগে? হা, এক লাগে অকলে কামটো কৰিবলৈ 10 দিন লাগে। বিক কিমান দিন লাগে? বিক আপোনাৰ সেই অকলে কামটো কৰিবলৈ 15 দিন লাগে। চিক কিমান দিন লাগে? 12 days লাগে। ঠিক আছে। এতিয়া আমি কি কৰিম? টোটেল ৱৰ্কটো উলিয়াই ল'ম। টোটেল ৱৰ্কটো এলচিএম হ'ব। এলচিএম প্ৰথমতে কি কৰিম? এলচিএমটো আমি এই ডাঙৰটোৰ প্ৰথমতে, এক ছেকেণ্ড, এই ডাঙৰ কোনটো আছিলে? ৰ'ব দেই, ডাঙৰ 15 আছিলে। ঠিক আছে, গতিকে 15টোৰ মাল্টিপল চাম। 15টো প্ৰথমে আপোনাৰ কাটা যায় নেকি? 12ৰে নাযায়, 10ৰেও নাযায়। গতিকে 15 × 2 = 30। 30, 10টো কি হ'ব? 10ৰে কাটা যায়, কিন্তু 12ৰে কাটা যায় নেকি? নাযায়। গতিকে 15 × 3 = 45, সেইটো আপোনাৰ কাটা নাযায়, 10ৰেও নাযায়, 12ৰেও নাযায়। 15 × 4 চাম। 15 × 4 = 60। 60 আপোনাৰ 10ৰেও কাটা যায়, 12ৰেও কাটা যায়। গতিকে এলচিএমটো কি আহিলে? এলচিএমটো আহিব 60। ঠিক আছে। এতিয়া আমি কি কৰিম? এতিয়া আমি উলিয়াই ল'ম এফিচিয়েঞ্চি। এফিচিয়েঞ্চি। ঠিক আছে। এফিচিয়েঞ্চি কেনেকৈ উলিয়াম? এৰ এফিচিয়েঞ্চি কিমান আহিব? 60/10 কৰিলে এফিচিয়েঞ্চি এৰ আহিলে 6। 60/15 এফিচিয়েঞ্চি কিমান আহিব? 4। 60/12 এফিচিয়েঞ্চি কিমান আহিলে? 5। ঠিক আছে। এতিয়া কি সুধিছে? ইন হাউ মেনি ডেজ কেন 3 of them টুগেডাৰ সুধিছে। ঠিক আছে, টুগেডাৰ, এই গোটেইকেইটাৰ এফিচিয়েঞ্চিত আমি উলিয়াই ল'ব লাগিব, a + b + c। ঠিক আছে, a + b + চিৰ এফিচিয়েঞ্চি কিমান পাম আমি? 6 + 4 10, 10 + 5 আপুনি 15 পালে। ঠিক আছে। এতিয়া আমাৰ ফৰ্মুলা কি আছিলে? ফৰ্মুলা আছিলে যে এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক। ঠিক আছে। এতিয়া a + b + চিৰ টাইমটো সুধিছে, ইন হাউ মেনি ডেজ 3 of them হয়নে? গতিকে এফিচিয়েঞ্চি কি ল'ব লাগিব? এফিচিয়েঞ্চি a + b + c তিনিটাৰ ল'ব লাগিব। এই তিনিটাৰ এফিচিয়েঞ্চি গোটেইকেইটা মিলি পিনে কিমান আছিলে? 15 আছিলে। গতিকে ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক। টোটেল ৱৰ্ক কিমান আছিলে? 60 আছিলে নহয় জানো? গতিকে তিনিওটা যদি মিলি পিনে কামটো কৰে, কিমান দিন লাগিব? 4 days লাগিব। বুজি পালে? 60/15 কৰিলে 4 পাম। দেখিলে কিমান ধৰণৰ আমি কুৱেশ্যনছ আমি অকল কি কৰিছো? আমি এই এলচিএম মেথডে ইউজ কৰি আছো। আমি অকল অনলি এলচিএম মেথড ইউজ কৰি আছো। আৰু বহুতে এফিচিয়েণ্ট মেথড হয়। আমি যিকোনো কুৱেশ্যন এই মেথডটোৰে আমি সলভ কৰিব পাৰোঁ, একদম ইজিলি, বহুত সোনকালে ওলাব এনচাৰ। ঠিক আছে। এইটো লাষ্ট কুৱেশ্যন আমি সলভ কৰোঁ। ঠিক আছে। a + b can do, আচ্ছা, a and b do a work in 8 days.
কুৱেশ্যনটোত কি কৈছে যে এ আৰু বি যদি মিলি পিনে কামটো কৰে হা তেতিয়া কিমান দিন লাগে 8 দিন লাগে ঠিক আছে বি আৰু চি দুইটা মিলি পিনে কামটো কৰিলে কিমান দিন লাগে 24 দিন লাগে হা আৰু চি আৰু এ দুইটা যদি মিলি পিনে কাম কৰে 8 4/7 ডেজ লাগে 8 4/7 ডেজ হয়নে এইটো আমি কৰি চাওঁ 7 8 জাৰ 56 56 প্লাছ 4 আপোনাৰ 60 আহিব গতিকে 60/7 ডেজ লাগিলে ঠিক আছে এতিয়া আমি জানো টোটেল ৱৰ্ক উলিয়াব লাগিব টোটেল ৱৰ্ক সেইটো কি হ'ব এলচিএম হ'ব নহয় জানো এলচিএম আমি অকলে ওপৰৰ গিটাৰ চাম তলৰ 7টো আমি নেগলেক্ট কৰিম কাৰণ সেইটো আকৌ ওপৰলৈ উঠি যাব যেতিয়া আমি ডিভাইড কৰোঁ পিছত এফিচিয়েঞ্চি উলিয়াওঁতে ঠিক আছে গতিকে এফিচিয়েঞ্চি প্ৰথমতে এই ওপৰৰ তিনিটা উলিয়াম ওপৰটো আমি কি কৰিম ডাঙৰটো চাম 60 হয়নে 60 আপোনাৰ 8ৰে ডিভাইড যায় নেকি 24 নাযায় গতিকে 60 ইনটু 2 কৰি চাওঁ 120 হয়নে 120 চাওক 120 আপোনাৰ 8ৰেও ডিভাইড যায় 24ৰেও ডিভাইড যায় ঠিক আছে গতিকে এলচিএমটো কিমান আহিব এলচিএমটো আহিব আপোনাৰ 120 ঠিক আছে এলচিএমটো 120 আহিলে এলচিএম আহিলে 120 ঠিক আছে এতিয়া আমি কি কৰিম এফিচিয়েঞ্চি উলিয়াম ঠিক আছে এফিচিয়েঞ্চি কেনেকৈ উলিয়াম 120 ডিভাইড বাই 8 ঠিক আছে 120 যদি আমি 8ৰে ডিভাইড কৰোঁ কিমান আহিব 4 2 জাৰ 8 4 30 জাৰ হয়নে 2 আপোনাৰ 15 আহিলে গতিকে এইফালে এফিচিয়েঞ্চি কিমান আহিলে a প্লাছ বিৰ এফিচিয়েঞ্চি 15 ঠিক আছে a প্লাছ বিৰ এফিচিয়েঞ্চি আহিলে 15 24 5 জাৰ 120 গতিকে এইটোৰ এফিচিয়েঞ্চি আহিলে b প্লাছ c এফিচিয়েঞ্চি 5 আহিলে ঠিক আছে আৰু c প্লাছ a এফিচিয়েঞ্চি কেনেকৈ ওলাম আমি 120 আমি ডিভাইড বাই 60 আৰু এই 7টো কি হ'ব ওপৰলৈ উঠি যাব গতিকে 62 জাৰ 120 2 7 জাৰ 14 গতিকে এইটোৰ এফিচিয়েঞ্চি c প্লাছ a এফিচিয়েঞ্চি 14 আহিলে ঠিক আছে আমি এতিয়া এইখিনি বস্তু ইৰেজ কৰি লৈছোঁ এইখিনি আমাৰ কেলকুলেশ্যন আছিলে ঠিক আছে অ এতিয়া সুধিছে কি কুৱেশ্যনটোত সুধিছে যে ইন হাউ মেনি ডেজ চি এলন কেন ডু দ্য ৱৰ্ক ঠিক আছে চি অকলে সেই কামখিনি কিমান দিনত কামটো কৰিব পাৰিব ঠিক আছে এতিয়া যদি চাই হা এতিয়া যদি চাই কুৱেশ্যনটোত আপুনি যদি এই গোটেইখিনি যদি এড কৰি দিয়ে হয়নে এইটো প্লাছ এইটো প্লাছ এইটো এই গোটেইখিনি যদি এড কৰি দিয়ে তেতিয়া আপুনি কি চাব যে a প্লাছ a দুবাৰ আহি আছে 2a হয়নে বিও দুবাৰ আছে গতিকে 2b আহিব চিও দুবাৰ আছে গতিকে 2c হয়নে ইয়াৰে এফিচিয়েঞ্চি কিমান হ'ব 15 প্লাছ 5 আপোনাৰ 20 আহিলে 20 প্লাছ 14 আপোনাৰ 34 আছে ঠিক আছে এতিয়া চাওক 2টো যদি আপুনি কমন লয় 2টো যদি কমন লয় a প্লাছ b প্লাছ c আপুনি কিমান পাব 34 পাব গতিকে a প্লাছ b প্লাছ চিৰ এফিচিয়েঞ্চি কিমান আহিব 17 আহিব ঠিক আছে এতিয়া চাওক সুধিছে কি সুধিছে চি হয়নে চিৰ হে সুধিছে এতিয়া a প্লাছ b প্লাছ চিৰ আমি পাই গলো এতিয়া চি টোক লাগে গতিকে আমি a প্লাছ b টো আমি গুচাব লাগিব এতিয়া আমি চিৰ এফিচিয়েঞ্চিটো পাম ঠিক আছে আমি কি জানো a প্লাছ বিৰ এফিচিয়েঞ্চি কিমান আছিলে a প্লাছ বিৰ এফিচিয়েঞ্চি 15 আছিলে ঠিক আছে গতিকে ইয়াতে যদি আমি 15 পুট কৰি দিওঁ 15 প্লাছ চি হয়নে তাৰে এফিচিয়েঞ্চি কিমান পাম 17 গতিকে চিৰ এফিচিয়েঞ্চি কিমান পালো আমি 17 মাইনাছ 15 2 ঠিক আছে চিৰ এফিচিয়েঞ্চি আমি 2 পালো এতিয়া আমি ফৰ্মুলা কি আছিলে যে এফিচিয়েঞ্চি ইনটু টাইম ইকুৱেলছ টু টোটেল ৱৰ্ক ঠিক আছে চিৰ এফিচিয়েঞ্চি কিমান আছিলে চিৰ এফিচিয়েঞ্চি আছিলে 2 গতিকে টাইম ইকুৱেলছ টোটেল ৱৰ্ক কিমান আছিলে 120 আছিলে গতিকে চি সেই অকলে কামটো কিমানত কৰিব পাৰিব 60 ডেইজত কাম কৰিব পাৰিব এনসাৰটো কিমান 60 দেখিলে আমি ইমান ইজিলি এই এলচিএম মেথডটো ইউজ কৰি পিনে আমি যিকোনো টাইপৰ কুৱেশ্যন আমি সলভ কৰিব পাৰিছো এইকেইটাতো আমাৰ বহুত বেছিক লেভেলৰ কুৱেশ্যন আছিলে ঠিক আছে আমি নেক্সট পাৰ্টত আমি কেনেকে ইয়াতকে এডভান্স লেভেলৰ কুৱেশ্যনছ আমি সলভ কৰিম
বা বেলেগ বেলেগ ধৰণৰ আমি কুৱেশ্যন য'ত মানে আমাৰ ছাপ'জ এ 10 দিন কাম কৰিলে, বি তাৰপিছত 10 দিন কাম কৰিলে, আৰু চি আকৌ পিছত এৰি থৈ গুচি গ'ল, বা প্ৰথমতে তিনিটাই কাম কৰি আছিলে তাৰপিছত বি এৰি থৈ গুচি গ'ল আধাতে কামটো এৰি। ঠিক আছে, so সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনো আমি LCM মেথড দি আমি ইজিলি চল্ভ কৰিব পাৰিম। ঠিক আছে, চ' এইখিনিতে আজি প্ৰথম ভিডিঅ'টো আমি সামৰিছো। নেক্সট ভিডিঅ' সোনকালে আহিব। ঠিক আছে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে বস্তুটো শ্বেয়াৰ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। থেংক ইউ।